Hello everyone, Art with Nature channel to আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি বহুদিনৰ মূৰত আউটডোৰ পেইন্টিং এখন কৰিম বুলি আহিছো। আমাৰ শুৱালকুছিৰ ওচৰৰে চিৰেটিৰ এটা নদীৰ পাৰত ধুনীয়া দৃশ্য, কাষত এটা মন্দিৰ, নতুন নিৰ্মীয়মান মন্দিৰ এটা হৈ আছে। সেইটোকে আজিৰ স্পট হিচাপত আঁকিম বুলি ভাবিছো। আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত দেখা পাব পাৰে, পৰিৱেশটো ধুনীয়া, নদীৰ মাজত আছো বৰ্তমান। মোৰ লগত হীৰক দা আহিছে, হীৰক দা অলপ ধেমালি কৰি আছে। মই আপোনালোকক একবাৰ পৰিৱেশটো দেখাই দিছোঁ। আপোনালোকে পৰিৱেশটো চাব পাৰে, নদীৰ এটা নৈসৰ্গিক পৰিৱেশ, এটা পিছফালে এখন ধুনীয়া পাহাৰ এখন আছে আৰু এটা নতুন মন্দিৰ এটা বনাই আছে। কি মন্দিৰ হ'ব মই নাজানো, কোনো আইডিয়া নাই। সুন্দৰ পৰিৱেশ, সঁচাকৈ সুন্দৰ পৰিৱেশ। আৰু ইফালে আমাৰ হীৰক দাই কি কৰি আছে আমি চাওঁ, কিবা কিবি বনাইছেই। কি বনাইছে হীৰক দা তই? ফচিল বনাইছে নেকি? আমি সকলোৱে দিনে এটা ফচিল ল'ম, সকলোৱে মাটিৰ ভিতৰতে সোমাই যাম। গতিকে তাৰ এটা ৰেপ্লিকা এটা বনাই আছো। বাহ, আজি আছো কালি নাই। একদিন পিছত আমি এই মাটিতে সোমাই যাব লাগিব। মাটি হৈ থাকিম এটা সময়ত। So I am trying to implicate a replica of a fossil who has been living over the years and has been down by 70 years. Wow, what a beautiful thought. আৰু মই আৰু একবাৰ পৰিৱেশটো দেখাই দিওঁ, তাৰ পিছত মই কামত ধৰিম। মই এতিয়া অলৰেডি ইয়াৰে গ্ৰাফটো বনাই লৈছোঁ, অকণমান আউটলাইনটো মন্দিৰটোৰ আৰু মন্দিৰটোৰ বেকগ্ৰাউণ্ডত থকা পাহাৰখনৰ। এনেকুৱা এটা ইয়াৰে আউটকাম এটা আহিছে। ইয়াৰ পিছত কালাৰ কৰিম। তো এইখিনি মই দেখুওৱা নাই আৰু তাড়াতাড়ি বনাইছোঁ, সেইকাৰণে এইখিনি আগতে কৰি ল'লোঁ। ইয়াৰ পিছত মই কালাৰ কৰিম। কালাৰখিনিটো অলপ অলপকৈ আপোনালোকক দেখাই থাকিম আৰু কি হয়। বাকী ইফালে হীৰক দাই কি কৰিছে তই? The human fossil has been almost completed and we are ready to die. We are ready to die into the lap of nature. বঢ়িয়া। আমি অলপ লাহে লাহে আৰু ৱাটাৰ কালাৰৰ ফালে আগবাঢ়ো, কামখিনি কৰোঁ আৰু। তো 45 to 50% মান কমপ্লিট হৈছে। ৰেষ্ট লৈ লৈ কৰিব লগা হৈছে, কাৰণ ইয়াত ৰ'দ আছে, ছাৰ কোনো সেনেকুৱা ব্যৱস্থা নাই, গতিকে অলপমান ৰ'দো লাগিছে। আৰু এইখিনি আৰু নেক্সট বাকীখিনি কাম অকণমান সোনকালে কৰোঁ। আমাৰ 100% কমপ্লিট হ'ল আৰু ছিগনেচাৰটো মাৰি দিওঁ। ফাইনেল কামখন এনেকুৱা এটা আউটকাম এটা আহিছে। কেনেকুৱা হৈছে আপোনালোকে জনাব, কি ভাল হৈছে, কি বেয়া হৈছে। কিবা যদি বেয়া হৈছে কমেণ্টত জনাব, আৰু ভাল লাগিলেও এটা কমেণ্ট কৰি জনাব। ভিউটো হৈছিলে এইটো, আৰু মোৰ কামখন হৈছে এইখন। ফচিল অলৰেডি হৈ গ'ল নেকি হীৰক দা? বাকী কেনে আপোনাৰ আজিৰ এইটো বিমূৰ্ত চিত্ৰটোৰ অনুভৱটো ক'ব নেকি? অনুভৱ বেলেগ একো নাই, মানে আচলতে আমি বহু কিবা কিবি ভাৱত মানে উপঙি থাকোঁ। আচল কিন্তু সত্যটো, দ্য আল্টিমেট ট্ৰুথ ইজ ডেট। গতিকে সকলোৱে তাৰমানে এই বস্তুটো পাহৰি যাব নালাগে আৰু পাহৰা কোনো উচিত নহয়। তাৰমানে আমি শেষৰ ফালে গৈ থৈ এই বিচনাখনেই মানে ল'ব লাগিব। গতিকে এইবিলাক আমি মায়াৰ পৃথিৱীত যদিও আছোঁ, বৰ বেছি মানে অহংকাৰ কৰি লাভ নাই। একজেক্টলি। বৰ বেছি ফূৰ্তি কৰিও লাভ নাই, বৰ বেছি দুখ কৰিও লাভ নাই। গতিকে আমি একোটা নেচাৰৰ পাৰ্ট। গতিকে যিখিনি আমাৰ ভূমিকা, সেই ভূমিকাখিনি ইয়াত যাতে আমি সৱলীলভাৱে আমি পালন কৰি যাব পাৰোঁ। এবছলিউটলি। আচলতে সেয়ে আমাৰ জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য হ'ব লাগে। ধুনীয়া। এইটো একচুৱেলি মই হীৰক দাৰ এইটো আৰ্ট বুলিয়ে ধৰি লৈছোঁ, এটা ওৱান কাইণ্ড অফ এবষ্ট্ৰেক্ট আৰ্ট। ধুনীয়া হৈছে হিউমেন ফচিল।
ভেৰি গুড আৰ্ট ইটছ লাইফ লেচন অফ আৰ্ট। তো আজিলৈ এইখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আগলৈ আৰু কিবা কিবি নতুন ভিডিঅ' আহিলে আপোনালোকক দি থাকিম। তো এইখিনি কৈয়ে আজি সামৰিছোঁ আৰু ধন্যবাদ।